ৰাজ্যত পুনৰ আৰক্ষীৰ জিম্মাত আছামীৰ মৃত্যু। নিশা লখিমপুৰ জিলাৰ খেলমাটি থানাত মৰ্মান্তিক কাণ্ড। আৰক্ষীৰ জিম্মাত আছামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত খেলমাটি থানাৰ চৌহদ। হিংসাত্মক প্ৰতিবাদ, আৰক্ষীলৈ শিলাবৰ্ষণ, আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত, কৰ্তব্যৰত আৰক্ষী আহত। এগৰাকী আছামীৰ আৰক্ষীৰ জিম্মাত মৃত্যুক লৈ সৃষ্টি হৈছে আইন শৃংখলাজনিত পৰিস্থিতিৰ। শ শ ৰাইজে ৰাজপথত অৱস্থান কৰি সাব্যস্ত কৰিছে হিংসাত্মক প্ৰতিবাদ। আছফ আলী নামৰ এজন অভিযুক্তৰ আকস্মিকভাৱে আৰক্ষী চকীত সংজ্ঞানহীন হৈ চিকিৎসালয়ত মৃত্যু হোৱাক লৈ সৃষ্টি হৈছে উচ্ছৃংখল পৰিস্থিতিৰ। ইতিমধ্যে লখিমপুৰৰ খেলমাটি আৰক্ষী চকীৰ আই চি দীপাংকৰ চাংমাইক নিলম্বন কৰিছে। এক্সযোগে এই ঘোষণা কৰিছে ডিজিপি জি.পি. সিঙে। আৰক্ষী চকীৰ দায়িত্বত থকা কনিষ্টবল বৈৰাম দেউৰীকো নিলম্বন কৰিছে ডিজিপিয়ে। আৰক্ষীৰ জিম্মাত আছফ আলী নামৰ আছামীজনৰ মৃত্যুক লৈ দুয়োগৰাকী আৰক্ষী বিষয়াক নিলম্বনৰ ঘোষণা কৰিছে ডিজিপি জি.পি. সিঙে। লখিমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ জিম্মাত এগৰাকী আছামীৰ মৃত্যুক লৈ সৃষ্টি হৈছে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ। বৃহস্পতিবাৰে লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মৃত্যু হোৱা আছামীজনৰ নাম আছফ আলী বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি আলীৰ ঘৰ লখিমপুৰৰ চান্দমাৰীত। এই ঘটনাৰ পাছতে এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি বুধবাৰে সন্ধিয়া মোবাইল চুৰিৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল আছফ আলীক, কিন্তু ৰহস্যজনকভাৱে মৃত্যু হয় তেওঁৰ। জানিব পৰা মতে আছফ আলী মোবাইল চুৰি গেঙৰ লিডাৰ। আটক কৰাৰ পাছত থানাত হঠাতে অসুস্থ হৈ মাটিত বাগৰি পৰি মৃত্যুমুখত পৰে আছফ আলী। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। আনহাতে স্থানীয় ৰাইজে জনোৱা অনুসৰি চুৰি হোৱা মোবাইল এটা ক্ৰয় কৰিছিল আছফ আলীয়ে। এই সন্দৰ্ভতে আটক কৰা হৈছিল তেওঁক, কিন্তু আৰক্ষীয়ে তেওঁক মৰিয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আনহাতে আছফৰ দেহত আঘাতৰ চিন থকা বুলি জনায় স্থানীয় লোকসকলে। এই ঘটনাৰ পাছতেই অঞ্চলটোৰ স্থানীয় ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। একাংশ লোকে ঘেৰাও কৰিছে থানা। ঘটনা সন্দৰ্ভত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাই আৰু হেড কনিষ্টবল বৈৰাম দেউৰী আৰু গৃহৰক্ষী জোৱান এগৰাকীক নিলম্বন কৰিছে ডিজিপিয়ে। ডিজিপি জি.পি. সিঙে টুইট কৰি জনায় এই বিশেষ কথা। এতিয়াও ঘটনাস্থলীত খাম কটা নাই পৰিস্থিতি। ইতিমধ্যে আৰক্ষীয়ে বহু প্ৰতিবাদকাৰীক আটক কৰিছে যদিও বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এতিয়ালৈকে আছফৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হোৱা নাই। উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত গুলীচালনা কৰিছে আৰক্ষীয়ে। শূন্যলৈ গুলীচালনা লখিমপুৰ আৰক্ষীৰ। লখিমপুৰৰ খেলমাটি আৰক্ষীৰ শূন্যলৈ গুলীচালনা। আছফৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ। চাওক, যোৱা আপোনাৰ ৰাতি প্ৰায় এটামান বজাত আমি খবৰ পোৱা মতে আপোনাৰ উত্তৰ লখিমপুৰ নগৰৰ পূব চান্দমাৰীৰ এজন মানুহক আপোনাৰ খেলমাটি আৰক্ষী চকীৰ পৰা কৰায়ত্ব কৰি আনিছিলে কিবা কেছৰ কথা। গতিকে সেই আছামীজন কি কাৰণত আপোনাৰ আহি খেলমাটি আৰক্ষী চকীত আপোনাৰ মৃত্যু হ'ল, গতিকে সেই মৃত্যুৰ ৰহস্যটো আমি এতিয়ালৈকে গম পোৱা নাই। গতিকে যিয়ে নহওক এই মৃত্যুটো উচিত তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে আপোনাৰ খেলমাটি আৰক্ষী চকীৰ যোনজন ভাৰপ্ৰাপ্ত বিষয়া তেখেতক নিলম্বন কৰিব লাগে। নিলম্বন কৰি দোষী যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই মানুহজনৰ যিহেতু মানুহজনৰ পৰিয়াল আছে, গতিকে এই পৰিয়ালৰ পোহপালৰ দায়িত্ব কোনে ল'ব, গতিকে এইটো আমাৰ আমচুৰ ফালৰ পৰা দাবী। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে ৰাইজে যাতে কোনো ধৰণৰ অপৰিতকৰ পৰিস্থিতি নানি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে আপোনাৰ আন্দোলন কৰিলেও আমি ন্যায় পাম। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নকৰিব। গতিকে আমি আমচুৰ ফালৰ পৰা সেইটো বিনম্ৰতা অনুৰোধ জনাইছোঁ। আমি ৰাইজক ক'ব বিচাৰিছোঁ যে আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু লখিমপুৰ জিলা সমিতি আমি ৰাইজৰ লগত আছোঁ, কিন্তু আপোনাৰ আইনৰ বাহিৰত গৈতো আমি থাকিব নোৱাৰোঁ। গতিকে আইনৰ বাহিৰত সংবিধানৰ ভিতৰত থাকি আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম আৰু কৰি যাম বুলি আমি ৰাইজক কথা দিছোঁ। আমাৰ ভাতিজাজনে জানে, মানে সি মানে সৰু এৰেছৰ পৰা মৰালৈকে সি গম পায়। ভাতিজাটো হৈছিলে কি কথাটো? হৈছিলে কি মানে হৈছিলে আপোনাৰ মোবাইল চুৰি হৈছিলে বোলে, বেলেগ এটা ল'ৰা মোবাইল চুৰি কৰিলে।
এই মোবাইলটো কাৰোবাক বেচিলে বোলে, কাৰোবাক এই ল'ৰাটো যিটো মৰিলে তোমাৰ ভাইটি হয়, সি বোলে মোবাইলটো কিনিলে, সি কিনি পেলাই আকৌ কাৰোবাক বেচিলে, আকৌ সি আকৌ কাৰোবাক বেচি দিলে। মানে এনেকুৱাত মানে লিংক মানে এটা মোবাইলত 5টামান গ'ল। আৰু ভাইটিটোকো আনিলে, যিটো মেইন মোবাইল চোৰ সেইটোকো আনিলে, আৰু যিকেইটাই মোবাইল কিনিছিলে সেইকেইটাকো আনিলে। মানে ছটামান বজাতে উঠাইছিলে ঘৰৰ পৰা, মই এতিয়া তাত থাকোঁ, বাহিৰত থাকোঁ। ছটামান বজাতে উঠাইছিলে, ছটামান উঠাই কিনে ৰাতি 10টালৈকে লৈ ঘূৰা ঘূৰি কৰিলে বোলে, সিহঁতক লৈ পেলাই না 5টাক লৈ কিনে ঘূৰা ঘূৰি কৰিলে। 10টা বজাত থানাত সোমালে বোলে ইয়াতে, 11টা বজাত তাৰ লাষ্টটো লৈ গ'ল। পুৰা মদ চদ খাই মাৰিছে মানে পুলিচবিলাক। মাৰিছে থানা লাষ্ট গ'ল, ভাল মানুহ মাৰিছে। আমাৰ মোবাইলতকে বহুত শকত আছে ন, আৰু এইটো এটা মানুহে মাৰিব নোৱাৰে, এটা মানুহে মাৰিব নোৱাৰে। ষ্ট্ৰং আছিলে না, পুৰা পুলিচবিলাকে দাদা হয়। পুৰা পেচাব পৰা ভিজি গ'ল বোলে, তাত পৰা য'ত মাৰিছে আৰু জেগাৰ বোলে পেচাব পৰা ভিজি গ'ল বোলে।